স্বাগতম গৌতম এছামিজ ব্লকলৈ। আজি আমি গৈ আছোঁ নলবাৰী তাৰকা গৃহ। বলক ভিডিঅ'টো আগলৈ সম্পূৰ্ণ চাওঁ আহক। আমি স্কুলৰ পৰা গাড়ী ওলাই দিছোঁ। কেমেৰাটো স্পীড মোডত দিয়া হৈছে যাতে ভিডিঅ'টো বহুত দীঘলীয়া নহয়, সেইবাবে অকণমান স্পীডত লৈ গৈছোঁ। এয়া আমি গণেশ মন্দিৰ পালোঁ। গণেশ মন্দিৰৰ পৰা ঠিক বৰপেটা যোৱা ৰাস্তাৰ দিশে আমি আগবাঢ়িলোঁ। এই বৰপেটা যোৱাৰ ৰাস্তাৰ ফালে গৈ প্ৰায় 2-3 কিলোমিটাৰ যোৱাৰ পাছত আমি লাউডল চক পাম। এয়া আমি লাউডল চকৰ পৰা সোমাই আহিলোঁ। এই লাউডল চকৰ পৰা এনেকৈ অকণমান আহি পাই গ'লোঁ নলবাৰী তাৰকা গৃহ। ইয়াতে সকলোৱে গাড়ীৰ পৰা নামিলোঁ। নামি পেলাই এতিয়া যাওঁ আহক ভিতৰলৈ। পোনপ্ৰথমে গোটেই ছাত্ৰ ছাত্ৰীয়ে ফটো তোলা হ'ল। আহক আমি এতিয়া ভিতৰলৈ যাওঁ। এই ভিতৰত এই তাৰকা গৃহ নলবাৰী। আহক কেনেকুৱা কি একবাৰ ভিতৰলৈ সোমাই যাই চাওঁ বাৰু। এয়া আমি এজন এজনকৈ সোমাই গৈ আছোঁ। এয়া হ'ল ভিতৰত। ওপৰত সেই তাতে আমাৰ সম্পূৰ্ণ দেখুওৱা হয়, কিন্তু ইয়াতে শ্ব'ৰ সময়ত কেমেৰা বন্ধ কৰি ৰাখিব দিছে। সেয়ে কেমেৰা কৰাৰ বাবে অনুমতি দিয়া নহ'ল। সেয়ে ভিতৰৰ ফালটো এবাৰ চাই লওক। এনেকুৱা ভাল লাগিছে চাই, আপোনালোকে আহক আৰু চাওক। নিজকে গ্ৰহৰ ভিতৰত থকা যেন লাগিছে, অনুভৱ হৈছে যেন মই ইয়াতে নাই। বহুত ভাল লাগিছে। মই চাই বহুত আপ্লুত হৈছোঁ। আপুনিও আহক চাওক, কিন্তু কেমেৰা কৰিব ভিতৰত নিদিয়ে। শ্ব' আৰম্ভ নোহোৱালৈকে নিদিয়ে। ধন্যবাদ।